সকলোকে স্বাগতম জনাইছো NMB ষ্টাডি চাইট চেনেলটোলৈ। আগন্তুক DME টেকনিকেল আৰু নন টেকনিকেল এক্সাম হ'বলৈ গৈ আছে, তাৰ সহায় হোৱাকৈ আজি ভিডিঅ'টো যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটো চাই আছে তো প্লিজ লাইক কৰিব আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰিব। আজি এই ভিডিঅ'টোত জেনেৰেল সায়েন্সৰ যেহেতু DME মেক্সিমাম কুৱেশ্যন সায়েন্সৰ হেকে এটা পাৰ্ট আহে, তাৰপিছত জিকেও আহে, তাৰ মিক্স কিছুমান কুৱেশ্যন হেৰি থাকিব, জেনেৰেল নলেজত থাকিব কেইটামান, আৰু বাকী সায়েন্সৰ কেইটামান কুৱেশ্যন ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। তো আহক আজি প্ৰথমটো কুৱেশ্যনৰ সৈতে আৰম্ভ কৰোঁ আজি ভিডিঅ'টো। প্ৰথমটো কুৱেশ্যন, আৰু DME গ্ৰেড 3ত আপোনাৰ কুৱেশ্যনবিলাক ইংলিছত থাকিব। গ্ৰেড 4তহে আছামিছত থাকিব আৰু বেলেগ বেলেগ ভাষা যিটো লেংগুৱেজ আছে, বড়ো হওক এনেকুৱা ধৰণৰ হেৰিত থাকে। কিন্তু গ্ৰেড 3ত আপোনাৰ টোটেলি গোটেই কুৱেশ্যন পেপাৰখনে ইংৰাজীত আহিব। তো ইংৰাজী অলপ প্ৰেক্টিচ কৰিবই লাগিব। তো আহক প্ৰথমটো কুৱেশ্যন হাতত লৈছোঁ। Which of the following is called power house of cell? আজি ইয়াতে কৈছে যে কোষৰ পাৱাৰ হাউচ বা অৰ্থাৎ হেৰি কোষৰ যিটো শক্তি কেন্দ্ৰৰ ভঁৰাল, এইটো কাক কোৱা হয়? গলগি বডি, মাইটকণ্ড্ৰিয়া, ৰাইবজম নে লাইজোজমক কোৱা হয়? শক্তি কেন্দ্ৰৰ ভঁৰাল বুলি কোৱা হয়। ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমাৰ মাইটকণ্ড্ৰিয়াক কোষৰ শক্তি কেন্দ্ৰৰ ভঁৰাল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, Who discovered nucleus? ৰবাৰ্ট ব্ৰাউন, শোৱান, ৰবাৰ্ট হুক আৰু স্লাইডেন। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰ হ'ব ৰবাৰ্ট হুক। আজি ডাইৰেক্ট কুৱেশ্যনখিনি কৈ গৈছোঁ, আপোনালোকে বাৰু জাষ্ট চাই যাব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব। নেক্সট কুৱেশ্যন, চেল মেম্ব্ৰেন ইজ কম্প'জড অফ, মানে কোষৰ আৱৰণ কিহেৰে গঠিত? প্ৰটিন, লিপিড, ৰাইজোজম, লাইজোজম নে নান অফ দ্য এবাভ? কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰটিন আৰু লিপিডেৰে গঠিত আমাৰ চেল মেম্ব্ৰেন। মনত ৰাখিব, এইবিলাক আহে কুৱেশ্যন, প্ৰিভিয়াছ ইয়াৰত আহিছে এইবিলাক। নেক্সট, দ্য ছুইচাইডেল বেগ অফ এ চেল ইজ, কোষৰ আত্মঘাতী মোনা বুলি কাক কোৱা হয়? নিউক্লিয়াছক কোৱা হয়, লাইসোজোম, ৰাইবজম নে নন অফ দ্য এবাভ? কোনোটো নহয়। ইয়াৰে শুদ্ধ উত্তৰ হ'ব লাইসোজমক কোৱা হয় কোষৰ আত্মঘাতী মোনা বুলি। নেক্সট কুৱেশ্যন, স্কিন ইজ এ, ছাল কি হয়? কানেক্টিভ টিস্যু হয়, পেৰেনকাইমা, কলেনকাইমা নে এপিথেলিয়েল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব এপিথেলিয়েল টিস্যু বুলি কোৱা হয়। নেক্সট, ব্লাড এণ্ড বোন আৰ, তেজ আৰু অস্থি হৈছে কানেক্টিভ টিস্যু, পেৰেনকাইমা নে কলেনকাইমা নে এপিথেলিয়েল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব কানেক্টিভ টিস্যু। ব্লাড আৰু বোন হৈছে কানেক্টিভ টিস্যু, মনত ৰাখিব। নেক্সট, দ্য নাম্বাৰ অফ ক্ৰমোজোম ইন এ হিউমেন বডি চেল ইজ, মানুহৰ কোষত ক্ৰমোজোমৰ সংখ্যা কিমান? 24, 23, 46 নে 55? আৰু ইয়াৰে ৰাইট এনচাৰ হ'ব 46। আৰু জোৰ হিচাপে মানে পেয়াৰ জোৰ হিচাপে আছে 23। কেতিয়াবা অপশ্যনত 23ও থাকিব পাৰে জোৰ হিচাপে। এইটো হ'ব শুদ্ধ উত্তৰ 46। নেক্সট কুৱেশ্যন, ডেফিচিয়েঞ্চি অফ ভিটামিন ডি কজেছ, ভিটামিন ডিৰ অভাৱত কি হয়? ৰিকেটছ, বেৰি, অস্টিঅপৰচিছ, বোথ এ এণ্ড চি। ইয়াৰে ৰাইট এনচাৰ, ভিটামিন ডিৰ অভাৱ দুটা কাৰণ হয়, ৰিকেটছ আৰু অস্টিঅপৰচিছ। ইয়াৰে অপশ্যন হ'ব এ আৰু চি। এইটো এ, এইটো চি। নেক্সট কুৱেশ্যন, ইয়াৰ পিছত আমাৰ যে জিকেৰ পৰ্চন,
জিকে কেইটামান কুৱেশ্যন আলোচনা কৰোঁ। আহি থাকে এইবিলাক পৰীক্ষাত। মাউণ্ট আবু ইজ লোকেটেড ইন নীলগিৰি, আৰাৱলী, হিমালয়া নে ৰকি? ইয়াৰে শুদ্ধ উত্তৰ আৰাৱলী ৰেঞ্জতেই আছে আমাৰ মাউণ্ট আবু। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ টাইৱান? আহি থাকে টাইপে, বেইজিং, বুদাপেষ্ট নে হাংজৌ? ইয়াৰে ৰাইট এনচাৰ হ'ব টাইপে। বেইজিং হ'ল আমাৰ চাইনা, তাৰপিছত হাংজৌ চাইনাৰ এখন ঠাই হয় চাইনাৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ কুৱেইট? কুৱেইটৰ মুদ্ৰা সুধিছে, ডলাৰ, পেছো, দিনাৰ নে আফগানী? অপশ্যন দিনাৰ হ'ব কুৱেইটৰ মুদ্ৰা। নেক্সট, নেশ্যনেল পাৰ্ক, কেওলাদেও নেশ্যনেল পাৰ্ক চিটুৱেটেড হুইচ ষ্টেট অফ ইণ্ডিয়া? মধ্য প্ৰদেশ, অৰুণাচল প্ৰদেশ, ৰাজস্থান নে উত্তৰাখণ্ড? ৰাইট এনচাৰ হ'ব ৰাজস্থান, অপশ্যন চি। নেক্সট, বাল্মীকি নেশ্যনেল পাৰ্ক চিটুৱেটেড হুইচ ষ্টেট অফ ইণ্ডিয়া? আছাম, বিহাৰ, গুজৰাট, মণিপুৰ? ৰাইট এনচাৰ বিহাৰ। ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইবিলাক কুৱেশ্যন। নেক্সট, ৰেড ক্লিফ লাইন ডিভাইডেড হুইচ টু কাণ্ট্ৰিজ? ইণ্ডিয়া, নেপাল, ইণ্ডিয়া, পাকিস্তান, পাকিস্তান, আফগানিস্তান, চাইনা এণ্ড ইণ্ডিয়া? ৰাইট এনচাৰ ইণ্ডিয়া, পাকিস্তান। চাইনাত মেকমোহন। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভাল পালে লগৰ বন্ধু-বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক, যিসকলে আগন্তুক DME এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। ধন্যবাদ, জয়। আকৌ লগ পাম। থেংক ইউ।